মানে হোয়াইট যান পিছত যান মই চেষ্টা কৰিবলৈ প্ৰত্যেকগৰাকী নাগৰিকক লগ পাই পেলাই মই অনুৰোধ জনাব লাগিব ইয়াৰ কাৰণে মই ভাবোঁ আজিৰ পিছত মোৰ দায়িত্ব আৰু বেছি বাঢ়িব ৫ তাৰিখে আপোনালোকে মনোনয়ন পত্ৰ দাখিলৰ মুহূৰ্তটো আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিলে ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বিপুল ভোটত কুইনুজা ডাঙৰীয়ানীক জিকাব এই কথা নিশ্চিত আৰু দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিব সমগ্ৰ অসমৰ ৰাইজৰ মাজত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত যি উৎসাহ উদ্দীপনা ৰাইজৰ মাজত দেখা গৈছে সকলোৱে সিদ্ধান্ত লৈছে গতিকে আৰু এতিয়া বেলেগ দলৰ কথা অসমৰ ৰাইজে নাভাবে কাৰণ উন্নয়ন আৰু পৰিৱৰ্তন অসমৰ ৰাইজে দৃষ্টান্তমূলকভাৱে মাননীয় মোদী ডাঙৰীয়াৰ চমু 5 বছৰীয়া কাৰ্যকালতে দেখিলে লক্ষ লক্ষ আজি ইয়াতে টকা আজি ব্যয় কৰা হ'ল বিভিন্ন প্ৰকল্প সময়মতে সম্পূৰ্ণ হ'ল আৰু আজি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি নতুন নতুন প্ৰকল্প হাতত লোৱা হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বৰাকৰ ওপৰত দলং বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান এইমছ এগ্ৰিকালচাৰ ইনষ্টিটিউট আৰু ইয়াৰ উপৰিও নুমলীগড় ৰেফাইনেৰী শোধনাগাৰ শক্তি 9 মিলিয়নকৈ বৃদ্ধি 40,000 কোটি টকা গেছ আৰু খাৰুৱা তেল আৰু শোধনাগাৰ ছেক্টৰত ব্যয় কৰা পাইপলাইন নিৰ্মাণৰ কাৰণে ব্যয় কৰা এই কথাবিলাকে আজি উঠি অহা চামটোৰ মাজত অধিক উৎসাহ উদ্দীপনা যোগাইছে গতিকে সকলোৱে এই কথা নিশ্চিত হৈছে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকিলেহে অসমৰ জয়যাত্ৰা অব্যাহত থাকিব মানে হোয়াইট যান পিছত যান